Hello students, মই ঋতুপৰ্ণ বৰা আৰু তোমালোকে চাই আছা তোমালোকৰ YouTube চেনেল জ্ঞানম টিউচন। এই চেনেলটোত আমি ক্লাছ 10 ৰ জেনাৰেল সায়েন্স আৰু ক্লাছ 11 আৰু 12 ৰ ফিজিক্স, কেমিষ্ট্ৰি আৰু বায়োলজিৰ বিভিন্ন টপিক বিলাক ডিসকাস কৰি থাকো। গতিকে যদিহে তুমি ক্লাছ 10 ৰ ষ্টুডেন্ট বা ক্লাছ 11 বা 12 ৰ সায়েন্সৰ ষ্টুডেন্ট, তেতিয়াহলে মই তোমাক সাজেষ্ট কৰিম যে তুমি এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখা যাতে আমি নতুন ভিডিও দিয়াৰ লগে লগে তাৰ নটিফিকেশন তুমি পাই যোৱা। আৰু তাৰ লগতে আমি তোমালোকলৈ লাইভ টিউটোৰিয়েল ক্লাছ আগবঢ়াও যাৰ যোগেৰে আমি তোমালোকৰ সম্পূৰ্ণ কোৰ্সটো উইথ নোটস আৰু প্ৰপাৰ গাইডেন্স প্ৰভাইড কৰো। যদি সেই ক্লাছবিলাকত তোমালোকে এনৰোল হ'বলৈ বিচাৰা তেতিয়াহলে আমাৰ ডেসক্ৰিপচনত থকা নম্বৰত আমাৰ লগত যোগাযোগ কৰিব পাৰা। আৰু এই ক্লাছটোত মই এটা ডিসকাস কৰিবলৈ লৈছো তোমালোকৰ কেমিষ্ট্ৰিৰ ফাৰ্ষ্ট ইয়াৰৰ এইচএস ফাৰ্ষ্ট ইয়াৰৰ চেপ্টাৰ নম্বৰ 1 ৰ এটো হ'ব লেকচাৰ নম্বৰ 6। আমি অলৰেডি 5টা ক্লাস কৰিলো এটো চেপ্টাৰৰ। গতিকে সেইখিনি ক্লাস যদি তোমালোকে চাবলৈ বিচাৰা আৰু চাই লোৱাই ভাল হ'ব তেতিয়া তোমালোকে বুজিবলৈ সুবিধা হ'ব যদি আজি এই ভিডিওটো কোনোবাই প্ৰথম চাই আছে তেনে হলে। আৰু তাৰ কাৰণে তোমালোকে ইয়াৰ প্লেলিষ্টখন ভিজিট কৰিব পাৰা যাৰ লিংক মই ডেসক্ৰিপচনত দি দিছো। প্ৰথমৰ পৰা তেতিয়া ভিডিও বিলাক চাব পাৰিবা। এই লেসনটোৰ একদম চেপ্টাৰ 1 ৰ লেকচাৰ নম্বৰ 1 ৰ পৰা একে লেঠাৰিয়ে চাব পাৰিবা। সো ঠিক আছে, এতিয়া আমাৰ নেক্সট যেটো টপিক আছে টপিকটো হ'ল পার্সেন্টেজ কম্পোজিশন। পার্সেন্টেজ composition. এতিয়া কোনোবা এটা মেটাৰ বা কোনোবা এটা পদাৰ্থৰ কম্পোনেন্ট বুলি ক'লে আমি কি বুজি পাওঁ তাৰ উপাদান কেইটা। এটা পানী কিহেৰে গঠিত হয় H2O, হাইড্ৰোজেন আৰু অক্সিজেন লগ লাগি পানী গঠিত হয়। তাৰ মানে হাইড্ৰোজেন আৰু অক্সিজেনক আমি তাৰ কি বুলি ক'ব পাৰো উপাদান বুলি ক'ব পাৰো কম্পোনেন্ট। এটা সেই নিৰ্দিষ্ট কম্পাউণ্ডটোত সেই H2O ওয়াটাৰ নো কিমান ওয়াটাৰটো হ'বলৈ যাওতে H ৰ কিমান পাৰ্সেন্ট আছে আৰু অক্সিজেন তাত কিমান পাৰ্সেন্ট আছে মাস হিচাপে, হেতুকে আমি তাৰ কি বুলি কম পার্সেন্টেজ কম্পোজিশন। বা আমি যিকোনো বেলেগ বস্তুৰ ক্ষেত্ৰতো চাব পাৰো। এতিয়া আমি এটো মই কম্পাউণ্ডৰ ক্ষেত্ৰতে আমি প্ৰধানকৈ ইয়াত চাম কেমিষ্ট্ৰিৰ ক্ষেত্ৰত, কিন্তু বেলেগ বস্তুৰ ক্ষেত্ৰতো মই যদি এটা সহজ এটা উদাহৰণ তোমালোকক এতিয়া দিওঁ তোমালোকে চিনি পোৱা কিছুমান সহজ সাবষ্টেন্সক লৈ, যেনে সাপোজ মই এটা মিক্সচাৰ বনাইছো চেনি আৰু নিমখৰ, সুগাৰ এণ্ড সল্ট, য'ত মই কি লৈছো সুগাৰ লৈছো সাপোজ সুগাৰ লৈ ললো মই 60 গ্ৰাম আৰু তাত সাপোজ মই সল্ট ললো মানে নিমখ ললো 140 গ্ৰাম। এতিয়া সেই যেটো মিক্সচাৰ সুগাৰ আৰু সল্টৰ যেটো মিক্সচাৰ হল হয়নে, তাত সুগাৰ কিমান পাৰ্সেন্ট আছে আৰু সল্ট কিমান পাৰ্সেন্ট আছে উলিয়াব লাগে। হেতুকে কম আমি পার্সেন্টেজ কম্পোজিশন। কেনেকে উলিয়াম ইয়াৰ ক্ষেত্ৰত এতিয়া জেনিবা উলিয়াব লগিয়া হল সাপোজ কেনেকে উলিয়াম আমি সুগাৰৰ জেনিবা উলিয়াব লাগে পার্সেন্টেজ সুগাৰ কিমান আছে তাত পার্সেন্টেজ সুগাৰ কিমান আছে উলিয়াবলৈ যাওতে আমি যেনেকে পৰীক্ষাৰ পার্সেন্টেজ উলিয়াও তেনেকৈ কথা টোটেলটো তলত লিখিম। টোটেল কিমান আছে দুইটা লগ লগাই 200 আৰু সুগাৰ তাত কিমান আছে তুমি পৰীক্ষাত পালা কিমান 60। পার্সেন্টেজ উলিয়াবলৈ আমি কিহেৰে মাল্টিপ্লাই কৰিব লাগে 100 এৰে obviously। তেতিয়াহলে 100 এৰে 200 ক 2 হ'ব, দিস ইজ 30%। আৰু দুটা কম্পোনেন্টে যদি তাত থাকে তেতিয়াহলে পার্সেন্টেজ কম্পোজিশন উলিয়াবৰ কাৰণে বিৰাট আমাৰ সহজ হৈ যায়, কাৰণ পার্সেন্টেজ বুলি ক'লে আমি কি বুজি পাওঁ 100 শতকৰা 100 হয়নে। তো এটা যদি 30% ওলালে তেতিয়াহলে আনটো কম্পোনেন্ট তাত কিমান থাকিব লাগিব 70%। আমি গম পাই গৈছো এনেদৰে, কিন্তু বেলেগ কিছুমানত আমি গম নাপাবও পাৰো। যদি 3টা থাকে যদি 4টা কম্পোনেন্ট থাকে তেতিয়াহলে আমাৰ অকনমান অসুবিধা হ'ব পাৰে উলিয়াবলৈ। তেতিয়াহলে আমি কি কৰিম আকৌ নেক্সট যদি সল্টৰ উলিয়াব লগিয়া হয় তেতিয়াহলে সল্টটো তেনেদৰে উলিয়াম যে পার্সেন্টেজ সল্ট ইজ ইকুৱেল টু সল্ট আমাৰ কিমান আছে 140 আৰু টোটেল আমাৰ কিমান আছে 200 আৰু পার্সেন্টেজ যেহেতু উলিয়াব লাগে ইয়াৰো আমি কি কৰিম 100 এৰে মাল্টিপ্লাই কৰিম। এগেইন ইয়াত পাম 2 ৰে 140 যদি আমি ডিভাইড কৰো দেন ইট উইল বি 70 এণ্ড ইট ইজ 70%। সকলোৱে নিশ্চয় বুজি পাইছা। ইট ইজ ভেৰি ইজি। It is very easy. তেনেকে আমি কি কৰিব পাৰো এতিয়া কেমিক্যাল সাবষ্টেন্স বিলাকৰ ক্ষেত্ৰত বেলেগ কম্পাউণ্ড বিলাকৰ ক্ষেত্ৰত হিয়তৰ প্ৰত্যেকটো কম্পোনেন্ট বা হিয়তৰ প্ৰত্যেকটো উপাদানৰ আমি কি উলিয়াব পাৰো মাস পার্সেন্টেজ উলিয়াব পাৰো। এটো উদাহৰণকে এতিয়া মই লওঁ H2O এতিয়া মই হাইড্ৰোজেন আৰু অক্সিজেনৰ যদি মাস পার্সেন্টেজ উলিয়াও কি হ'ব চোৱাচোন। ইয়াত পার্সেন্টেজ অফ H যদি আমি উলিয়াও এতিয়া হাইড্ৰোজেন আছে ইয়াত দুটা, প্ৰত্যেকটো পানীৰ অণুত হাইড্ৰোজেন কেটা আছে দুটা হয়নে। ওয়াটার মলিকুল এটাত কেটাকৈ হাইড্ৰোজেন এটম আছে দুটা। তো এটো আমি কি কৰিব পাৰিম এতিয়া দুটা মানে আমি তাক 2 তাৰ মাসটো কি বুলি লৈছো 2, হাইড্ৰোজেনৰ মাস কিমান আছে এই গোটেই মিক্সচাৰটো 2 আৰু টোটাল গোটেই মিক্সচাৰ নহয়, এটা কম্পাউণ্ড হয়।
আমি মিক্সচাৰ বুলি কেতিয়া কওঁ যেতিয়া দুটা কম্পোনেন্ট মিক্স হৈ পিনি নতুন কিবা এটা সৃষ্টি হৈ না যায় তেতিয়া আমি তাক মিক্সচাৰ বুলি কওঁ এইবিলাক ধুনিয়াকে বুজোৱা আছে আৰু যেতিয়া এটা নতুন বস্তু সৃষ্টি হৈ যায় এটা নতুন পদাৰ্থ সৃষ্টি হৈ যায় তেতিয়া আমি তাক কি বুলি কওঁ এটা পিওৰ সাবষ্টেন্স বুলিয়ে কওঁ এটা কম্পাউণ্ডটো এটা পিওৰ সাবষ্টেন্সই হয় হলনে এটা যৌগ এটা ওয়াটাৰটো হল এটা যৌগ পানীটো হল এটা যৌগ তাত হাইড্ৰোজেন কিমান আছে অক্সিজেন কিমান আছে উলিয়াব লাগে হাইড্ৰোজেনৰ যেহেতু 1 হয় 1 ইউনিট এটাৰ মাস সো দুটাৰ মাস 2 ইউনিট হ'ব আমি ইউনিট একো লিখা নাই ইয়াত বিকজ আমাক লাগে লাষ্টত পাৰ্চেন্টেজত একো লিখা নাই সো টোটাল কিমান আছে H2O বুলি কওঁতে H দুটা O এটা O 16 আৰু H দুটাৰ এবিলাকটো সবে জানো আমি মলিকুলাৰ মাস উলিয়াব হয়নে সো 16 ইকুৱেল টু টোটাল আছে আমাৰ ওচৰত 18 সো 18 2/18 into 100 কৰিবা অংকটো কৰি তাৰ উত্তৰটো কমেন্টত জনাবা কিমান ওলালে এগেইন আমি যদি এটা নেক্সট অক্সিজেনৰ উলিয়াব লাগে পাৰ্চেন্টেজ অফ অক্সিজেন যদি উলিয়াব লাগে আমি দেখিছো যে পানীৰ গুটেই মলিকুলটোত অক্সিজেন কেটা আছে এটা অক্সিজেনৰ মাস কিমান 16 আৰু টোটাল পানীটোৰ মাস কিমান পালো আমি 18 এগেইন তলত আমি কি কৰিম 18 টো লিখিম into 100 এটো উলিয়াবা উলিয়াই কমেন্টত তোমালোকে কমেন্ট কৰিবা এতিয়াহে যদি তোমালোকে কমেন্ট কৰা একদম কমেন্ট নাহে দেই ওকে ভাল লাগে যেতিয়া তোমালোকে কমেন্ট কৰা যেতিয়া তোমালোকে কিবা এটা কোৱা থ্যাংক ইউ বুলি হলেও কোৱা বা কিবা এটা কোৱা ভাল লাগে এনেকুৱা লাগে যে মই কিছুমান লৰাছলিক পঢ়াই আছো যি মোৰ লগত ইন্টাৰেকচন কৰিছে আদাৰৱাইজ এনেকুৱা লাগে মই মোৰ ফোনটোৰ লগতে কথা পাতি আছো লেন্সখনৰ লগত হিফালৰ পৰা কোনো সহাৰি নাই বুজিছানে সো সহাৰি দিবা বহুত বেছি ভাল লাগিব আৰু জ্ঞানম টিউচন এটা নতুন লেভেলত গৈ আছে অতি সোনকালে তোমালোকে সাৰপ্ৰাইজ পাবা আমি এটা নতুন লেভেললৈ নিবলে ট্ৰাই কৰি আছো ঠিক আছে এতিয়া পার্সেন্টেজ কম্পোজিশন আমি গম পাই গলো নেক্সট আহিলে আমাৰ এম্পিৰিক্যাল ফৰ্মুলা এন্ড মলিকুলাৰ ফৰ্মুলা empirical formula and molecular formula এটা empirical formula শব্দটো আমি আগতেও তো আমি অসমীয়াত পঢ়ি অহা নাছিলো ক্লাস 9 বা 10 ত আমি পোৱা নাছিলো ইটস এ নিউ ওয়ার্ড তুমি অসমীয়াত ইয়াতকেও টান শব্দ এটা পাবা ইয়াৰ প্ৰতি শব্দটো কম পাইছানে যেটো মোৰ মনলৈ অহা নাই এতিয়া যদি কাৰোবাৰ মনত আছে কোনোবা যদি আসামিজ মিডিয়াম লৈছা কমেন্টত লিখি দিবা এম্পিৰিক্যাল ফৰ্মুলাটো আমি অসমীয়াত কি বুলি কওঁ মনলৈ অহা নাই এতিয়া ইমান টান শব্দবিলাক বাট এম্পিৰিক্যাল তো মনত ৰাখিবলৈ বহুত ইজি তাতকে হে শব্দটোতকে সো আমি তো নতুনকৈ শিকিছো ইয়াক এম্পিৰিক্যাল বুলি মনত ৰাখো বা আমি সেই শব্দটো মনত ৰাখো মগজত কষ্ট একেটাই হ'ব কমহে হ'ব ইনফেক্ট এটুত সো এম্পিৰিক্যাল ফৰ্মুলা আৰু মলিকুলাৰ ফৰ্মুলা মানে কি মলিকুলাৰ ফৰ্মুলা মানে তো আমি অলৰেডি জানো যে এটো আণবিক সংকেত এতিয়া অলপ আগত যেটো লিখিছিলো H2O এটো হল পানীৰ মলিকুলাৰ ফৰ্মুলা ইয়াৰ দ্বাৰা আমি কি গম পাইছো যে এক্স্যাক্টলি ইয়াত হাইড্ৰোজেন কেটা আছে আৰু অক্সিজেন কেটা আছে আমি গম পাই গৈছো সো এনেকে যেটো ফৰ্মুলাৰ পৰা আমি টোটালি তাক গম পাও কমপ্লিটলি গম পাও যে তাত কিমানটা পৰমাণু লগ লাগি হে অনুটো গঠন হৈছে সেই ফৰ্মুলাটোকে আমি কি বুলি কম এম্পিৰিক্যাল ফৰ্মুলা মলিকুলাৰ ফৰ্মুলা এটো মলিকুলাৰ ফৰ্মুলা হা এম্পিৰিক্যাল ফৰ্মুলা বুলি কলে কি বুজিম আমি এটা ইয়াৰ ক্ষেত্ৰত আমি এম্পিৰিক্যাল ফৰ্মুলা আৰু মলিকুলাৰ ফৰ্মুলা একেটাই হয় কাৰণ ইয়াত কি আছে অনুপাতটো কিমান আছে দুটা অক্সিজেন দুটা হাইড্ৰোজেন আছে এটা অক্সিজেন আমি যদি অনুপাতটো উলিয়াই পেলাও 2:1 টো কটাকটি কৰিলে আকৌ 2:1 এ থাকিব তাত ক্যান্সেল যাবলগীয়া নাই হেতু কাৰণে ইয়াৰ এম্পিৰিক্যাল ফৰ্মুলা আৰু মলিকুলাৰ ফৰ্মুলা একে হয় হয়তো বুজিব পৰা নাই এটো উদাহৰণৰ পৰা তো মই এটা বেলেগ উদাহৰণ লৈছো তেতিয়াহলে মই কি বেলেগ উদাহৰণ লম মই সাপোজ লৈ ইথিন লৈছো ইথিন ললে আমি বুজিবলৈ সুবিধা হ'ব ইথিন সো ইথিন টো আমি যদি এটা এটো কি হয় এটা মলিকুলাৰ ফৰ্মুলা দিস ওয়ান ইজ কি হয় মলিকুলাৰ দিস ওয়ান ইজ মলিকুলাৰ ফৰ্মুলা ইয়াত আমি কি গম পাইছো যে ইথিনৰ এটা কি হয় দুটা কাৰ্বন থাকে চাৰিটা তাত কি থাকে হাইড্ৰোজেন থাকে আমি কমপ্লিটলি গম পাইছো যে ইথিনত কি থাকে দুটা কাৰ্বন এটম 2 কাৰ্বন এটম এন্ড 4 হাইড্ৰোজেন এটমস আমি গম পাই গৈছো কিন্তু ইয়াৰ এম্পিৰিক্যাল ফৰ্মুলা বুলি কলে আমি কি বুজি পাম তাৰ সিম্পল ৰেশিওটো এটা 2 আৰু 4 যদি আমি ৰেশিও হিচাপে লওঁ হিহঁতক 2 এ 4 ক যদি আমি ক্যান্সেল কৰো কি হ'ব এটো 2 হ'ব সো আমি তাক কেনেকৈ লিখিম তাৰমানে CH2 এটো হল তাৰ এম্পিৰিক্যাল ফৰ্মুলা এম্পিৰিক্যাল ফৰ্মুলা যত কেৱল তাত থকা পৰমাণু কেইটাৰ সাধাৰণ অনুপাতটোৰ বিষয়েহে আমি গম পাওঁ
जितु फर्मुलार পৰা আমি তাৰ কেৱল সিম্পল ৰেশিওটো গম পাওঁ তাত থকা এটম বিলাকৰ সিম্পল ৰেশিওটো গম পাওঁ that formula is called empirical formula and जितु फर्मुलार পৰা আমি কমপ্লিটলি গম পাওঁ যে how many atoms are there in that molecule হেতুক আমি কি বুলি কম molecular formula হল এতিয়া আৰু এটা एग्जांपल লওঁচোন আমি জনা এটা एग्जांपल বেনজিন C6H6 कार्बनो 6টা আছে হাইড্রোজেনো 6টা আছে এটা যদি সিম্পল ইয়াৰ অনুপাত উলিয়াই পেলাও ৰেশিও উলিয়াই পেলাও 6 6 ক্যান্সেল যাব CH it will be the empirical formula of benzene এটো বেনজিনৰ empirical formula আৰু এটো হল বেনজিনৰ molecular formula হল এতিয়া ইহতৰ মাজত সম্পৰ্ক কি আমি কেনেকৈ ইয়াক উলিয়াব পাৰিম ম্যাথমেটিক্যালি কি কৰিম কেনেকৈ কৰিম হয়নে তো হেবিলাকো আমাক অকমান লাগিব তো কেনেকৈ কৰিম ইয়াক কৰাৰ উপায় কি এটা কেনেকৈ আমি উলিয়াব পাৰিম এটা ধুনিয়া ৰিলেশন আছে ইহতৰ ৰিলেশনটো হল এটো যে m equal to molecular formula mass by empirical formula mass and again molecular formula is equal to n into empirical formula eto keneke hol ki n hoyne eta bohutor monot hetu proshno ahise je ki n কি হল কেনেকৈ আমি পালো হয়নে এটা মই এটুকে মই বহাই দেখাম বেনজিনৰ ক্ষেত্ৰতে কেনেকৈ হল বেনজিনটো আমি মলিকুলাৰ ফৰ্মুলাটো কি বুলি পাইছিলো C6H6 এন্ড এম্পিৰিক্যাল ফৰ্মুলাটো আমি কি পাইছিলো CH এটা শুদ্ধ হয় নে নহয় আমি এতিয়া লিখা এই ফৰ্মুলা গিটা এই ইকুৱেচন কেটা শুদ্ধ হয় নে নহয় আমি পৰীক্ষা কৰিম এতিয়া পৰীক্ষা কেনেকৈ কৰিম ইয়াত মই আকৌ সাইডত কৰি দিছো n টো আমাক কি বুজাইছে বুলি কলো ওপৰত কি লিখিব লাগিব আমি মলিকুলাৰ ফৰ্মুলা মাস তাৰ মানে মলিকুলাৰ ফৰ্মুলাটোৰ মাস কিমান হয়নে C6 ইয়াত কাৰ্বন আছে 6টা এটা কাৰ্বনৰ মাস হল 12 সো 6টা কাৰ্বনৰ কিমান হ'ব তেতিয়া হলে 6টা কাৰ্বনৰ আমাৰ কিমান হ'ব 6 into 12 that means 72 হয়নে 72 হ'ব প্লাস আকৌ হাইড্ৰোজেন আছে নহয় 6টা 72 plus 6 78 তামানে মলিকুলাৰ ফৰ্মুলা মাস মানে মলিকুলাৰ ফৰ্মুলাটোত থকা এটম কেইটাৰ মাস যোগ কৰি দিলে যেটো মাস পাম আমি টোটাল মাসটো তাৰ মলিকুলাৰ মাসটোৱে তাৰ মলিকুলাৰ ফৰ্মুলা মাস আৰু এম্পিৰিক্যাল ফৰ্মুলাটোৰ পৰা আমি যেটো মাস পাম এটা কাৰ্বন আৰু এটা হাইড্ৰোজেন দ্যাট মিন্স 13 হেতু কি হৈছে 13 হৈছে 13 মানে হ'ব তাৰ 13 মানে তাৰ হ'ব এতিয়া এটো এম্পিৰিক্যাল ফৰ্মুলা মাস কাৰণ এম্পিৰিক্যাল ফৰ্মুলাটোত থকা এটম কেইটাৰ মাস আমি যোগ কৰি দিছো আৰু হেতু হল এটো এটা তাৰ পৰা আমি ভ্যালুটো কি পাম 6 যদি পুৰণৰ মাজুনেওতাখন তোমালোকৰ মনত আছে দেন ইট উইল বি ভেৰি ইজি ফৰ ইউ আদাৰৱাইজ এটো তোমালোকে অংক কৰি থাকিবা এতিয়া 6 এতিয়া সাম এই ফৰ্মুলাটো ঠিকে আছে নে নাই এই ফৰ্মুলাটো আমাক কি কৈছে মলিকুলাৰ ফৰ্মুলা মানে হল n into empirical formula তেতিয়ালে এই মলিকুলাৰ ফৰ্মুলাটো যদি আমাক লাগে এতিয়া n into empirical formula মানে 6 n ৰ ভ্যালু আমি পালো 6 এটা 6 টুক যদি ইয়াৰ লগত আমি মাল্টিপ্লাই কৰো কি হৈ যাব C6H6 হৈ যাব তা মানে হয় হয়নে n টুৰে আমি যেতিয়া empirical formula টুক মাল্টিপ্লাই কৰি দিও that means মাল্টিপ্লাই কৰিলেও কিন্তু আমি এনেকৈ আগফালে লিখি দিলে নহব আকৌ C6H6 এনেকৈ লিখিব লাগিব so that will be the molecular formula হলনে আমি n কি বস্তু গম পালো এতিয়া আৰু n ৰ ভ্যালু গম পোৱাৰ পিছত আমি কি দৰে এম্পিৰিক্যাল ফৰ্মুলাৰ পৰা মলিকুলাৰ ফৰ্মুলা উলিয়াব পাৰিম হেতু কথা গম পালো ইম্পৰ্টেন্ট কনসেপ্ট হয় এবিলা হয়নে বহুত ইম্পৰ্টেন্ট কনসেপ্ট হয় আৰু ইয়াৰ লগত ৰিলেটেড বেলেগ বেলেগ কোৱেশ্চন আনসাৰ বিলাক তোমালোকে কৰিবলৈ যত্ন কৰিবা টান নহয় ইজি হয় আমাক তাত থকা কম্পোনেন্ট কেইটাৰ মাসটো লাগিব মাসটোৰ পৰা আমি তাৰ নাম্বাৰ অফ মোলছ উলিয়াম তাৰ পিছত আমি সিম্পল ৰেশিও উলিয়াম বেলেগ বেলেগ ধৰণে বেলেগ বেলেগ অংক পাবা কিন্তু মই কেৱল ইয়াত মেইন কনসেপ্টটোহে তোমালোকক দিবলৈ যত্ন কৰিছো সকলো বিলাক ইয়াতে ডিসকাস কৰাটো সম্ভৱ নহয় তাৰ পাছত নেক্সট এতিয়া তোমালোকে পাবলগীয়া টপিকটো হল স্টয়কিওমেট্ৰি বহুত এটা ইম্পৰ্টেন্ট টপিক স্টয়কিওমেট্ৰি বহুত কোৱেশ্চনো অহা দেখা যায় নিট হক জেডব্লিউ হক আৰু ইয়াৰ আগৰ যেটো টপিক এতিয়া এই মাত্ৰ আমি ডিসকাস কৰিলো এম্পিৰিক্যাল ফৰ্মুলা আৰু মলিকুলাৰ ফৰ্মুলা তাৰ লগত ৰিলেটেড এটা কোৱেশ্চন এটা অংক কেনেকৈ কৰিব লাগে
তাৰ এটা কুৱেশ্যন মই ডিসকাস কৰি থোৱা আছে আমাৰ যেটো কম্পিটিশন সাকসেস সিৰিজ তাত কম্পিটিশন সাকসেস নামৰ এখন প্লেলিস্ট আছে সেই প্লেলিস্টখনত তোমালোকে বহুত এমসিকিউ কুৱেশ্যন আমি ডিসকাস কৰি থাকো হেবিলাক তোমালোকে চাবা বহুত লাভ হ'ব বহুত উপকৃত হ'বা তোমালোকৰ কম্পিটিটিভ যিবিলাক এক্সাম আছে নীট জেডব্লিউ এবিলাকত তোমালোকৰ সহায় হ'ব চাবা সেই প্লেলিস্টখনৰ লিংকটো মই ডেসক্ৰিপচনতে এড কৰি দিম আৰু তাৰ যেটো এই কুৱেশ্যন যেটো কুৱেশ্যনৰ লগতে এম্পিৰিক্যাল ফৰ্মুলা ৰিলেটেড হৈ আছে তাত লিখা আছে বেনাৰখনতে লিখা আছে চাই ললে গম পাবা হেতু এতিয়া নেক্সট স্টয়কিওমেট্ৰিক এটা স্টয়কিওমেট্ৰিক আমি এটা ৰিএকচনৰ ৰেচিপি বুলি ক'ব পাৰো যেদৰে তুমি পাকঘৰত সোমাই পিনি মাংস বনাওতে কিবা বনাওতে আমি হিচাপত লওঁ ন বস্তুবিলাক যে ইমানখিনিৰ কাৰণে ইমানখিনি নিমখ লাগিব ইমানখিনি হালধি লাগিব ইমান তেল লাগিব ইমান পিয়াজ লাগিব মানে দ্যাটস এ ৰেচিপি অফ ইয়োৰ খানা এতিয়া কেমিষ্ট্ৰি এই ৰিএকচন বিলাকৰ এটা ৰেচিপি থাকে আৰু সেই ৰেচিপিটো আমি কোৰ পৰা গম পাব পাৰো তাৰ ব্যালেন্সড কেমিক্যাল ইকুৱেশ্যনটোৰ পৰা সেই ৰেচিপিটো আমি কোৰ পৰা গম পাব পাৰো ব্যালেন্সড কেমিক্যাল ইকুৱেশ্যনটোৰ পৰা এটা কেনেকৈ গম পাব পাৰো চাবলৈ সোৱা এটা সাধাৰণ আমি ইকুৱেশ্যন লম যেটো ইকুৱেশ্যন আমি আগৰ পৰা পাই আহিছো হয়নে একদম ইজি ইকুৱেশ্যন যে হাইড্ৰোজেনৰ লগত আমি নাইট্ৰোজেন যদি যোগ কৰো এটো হেভাৰ্স প্ৰসেস হয় এটো ৰিভাৰ্সিবল হয় ৰিএকচনটো বাট ইয়াত এতিয়া আমি এই কথাটো বুজিবৰ কাৰণে আমাক ৰিভাৰ্সিবিলিটি বা এবিলাক কথা দৰকাৰ নাই সো এক ইজিলি লৈছো আমি যে হাইড্ৰোজেনৰ লগত যদি আমি নাইট্ৰোজেন যোগ কৰো দেন ইট ফৰ্মস এমোনিয়া NH3 এমোনিয়া প্ৰডিউস কৰে এতিয়া মই অলপ আগত কি বুলি কলো যে এই ৰিএকচনটো ৰেচিপিটো জানিবৰ কাৰণে আমাক ইয়াৰ ব্যালেন্সড কেমিক্যাল ইকুৱেশ্যনটো লাগিব সো প্ৰথমতে আমি কি কৰিব লাগিব প্ৰথমতে আমি ইয়াক ব্যালেন্স কৰিব লাগিব ব্যালেন্স কেনেকৈ কৰিম আমি যদি কোনোবাই এতিয়াও ব্যালেন্স কৰিব নাজানা তেনে শিকি লোৱা আমি ইয়াৰ ভিতৰত কোনটো এটম বেছি আছে উলিয়াম কাৰ এটম ইয়াত বেছি আছে হাইড্ৰোজেন এফালে দুটা আছে নাইট্ৰোজেন এফালে দুটা আছে কাৰ সিন্দালৰ ইফালে মানে প্ৰডাক্টৰ ফালে নাইট্ৰোজেন এটা আছে হাইড্ৰোজেন তিনটা আছে ইয়াত বেছিকে থকাটো কি হাইড্ৰোজেনে তিনটা ইফালে আছে কিন্তু এফালে কেটা আছে লেফট হ্যান্ড সাইডত দুটা আছে তাক যদি ইকুৱেট কৰো তেতিয়াহলে আমি কি কৰিব লাগিব এফালে যদি 2 দিউ এফালে যদি আমি 3 দিউ তেতিয়াহলে সমান হৈ গল এফালেও 6টা হেফালেও 6টা হয়নে 6 হাইড্ৰোজেন এটমস হিয়াৰ এন্ড 6 হাইড্ৰোজেন এটমস হিয়াৰ এতিয়া নেক্সট নাইট্ৰোজেন টু ব্যালেন্স অটোমেটিক্যালি হৈ গল না সোয়া নাইট্ৰোজেন এফালে দুটা হেফালে দুটা নাইট্ৰোজেনৰ আগত আৰু এফালে একো দিবলগিয়া আমাৰ নাই এতিয়া ইয়াৰ পৰা ৰেচিপিটো কেনেকৈ বৰ্ণনা কৰিম ৰেচিপিটো আমি কেনেকৈ বৰ্ণনা কৰিম এতিয়া ইয়াৰ আগত আমি এই জিকেটা সংখ্যা পালো এই জিকেটা আমি নাম্বাৰ পালো ডিজিট পালো জি বুলি কোৱা সো দিস ইয়াতো এটা এক আছে বুলি আমি ধৰি লৈছো এক এটা আছে যদি আমি লিখা নাই দিস কোএফিচিয়েন্টস সহগ আমি অসমীয়াত কি বুলি কওঁ সহগ ইংলিছত কি বুলি কওঁ কোএফিচিয়েন্ট আৰু এই কোএফিচিয়েন্ট কিটা কোৱা হয় স্টয়কিওমেট্ৰিক কোএফিচিয়েন্ট stoichiometric coefficient হল সহগ হিয়তি stoichiometric coefficient আৰু এই কেটাক চাই এই সংখ্যা কেটাক চাই আমি তাৰ ৰেচিপিটো ক'ব পাৰো কেনেকৈ কম এতিয়া সোৱা ইয়াক আমি বেলেগ বেলেগ টাৰ্মছত লিখিব পাৰো বেলেগ বেলেগ টাৰ্মছত যেতিয়া যেনেকৈ আমাক দৰকাৰ হ'ব যেতিয়া যেটো প্ৰবলেমে আমাক জেনেদৰে সুধিব সেইদৰে আমি তাক কনভাৰ্ট কৰি ল'ব পাৰিম কিদৰে কনভাৰ্ট কৰি লম এতিয়া সোৱা আমি ইয়াক যদি নাম্বাৰ অফ মোলছৰ টাৰ্মছত লিখো ইয়াক যদি মই প্ৰথমতে নাম্বাৰ অফ মোলছৰ টাৰ্মছত লিখো মই এনেকৈ ক'ব পাৰো যে 3 মোল H2 লগত 1 মোল N2 যদি লগ লাগে তেতিয়া হলে 2 মোল NH3 প্ৰডিউস কৰে এনেকৈ আমি ক'ব পাৰো নাম্বাৰ অফ মোলছৰ হিচাপত এই সংখ্যাটোক আমি কি বুলি ধৰি ললো এইটো ক্ষেত্ৰত মোল বুলি যেতিয়া যেটো অংকত আমাক জিদৰে দৰকাৰ হ'ব আমি সেইদৰে কৰি ল'ব পাৰিম তাক এতিয়া সোৱা নেক্সট যদি আমি কওঁ যে নাম্বাৰ অফ মলিকুলছৰ হিচাপত তাক লিখোছুন দেন আমি কেনেকৈ লিখিম নাম্বাৰ অফ মলিকুলছৰ হিচাপত যদি লিখো মই এনেকৈ ক'ব পাৰো যে 3 মলিকুলছ অফ হাইড্ৰোজেনৰ লগত 2 মলিকুল N2 যেতিয়া লগ লাগে দুটা মলিকুল ফৰ্ম হয় NH3 so number of molecules or terms of আমি এনেকৈ ক'ব পাৰো next ইয়াক যদি আমি number of particles or হিচাপত কওঁ আমি যদি তাক number of particles or হিচাপত এতিয়া লিখো in terms of particles আমি number of particles to Avogadro number of হিচাপত সাধাৰণতে হিচাপ কৰো
হয়নে তো আমি ইয়াক এনেকৈ ক'ব পাৰোঁ যে এভোগাড্ৰ নাম্বাৰটোক আমি এনেকৈ বুজাওঁ Na এভোগাড্ৰছ নাম্বাৰ তো 3 ইনটু এভোগাড্ৰছ নাম্বাৰ অফ H2 আছে ইয়াত ধৰি লওক প্লাস Na of N2 1 into Avogadro's number of N2 Avogadro's number মানে আকৌ মোলৰ সংখ্যাটোই হয় এক মোলত কিমান পাৰ্টিকল থাকে হেতু হয়নে সো এফালে আমি কি বুলি লিখিব পাৰিম 2Na of Na টো কি বুজাইছে 6.022 into 10 to the power 23 হল of Avogadro's number NH3 produce কৰে এই আটাইকেইটা একদম ইজি এনেকে হৈ যায় কিন্তু ইন টার্মস অফ যদি আমি মাসত লিখো ইন টার্মস অফ যদি আমি মাসত লিখো তেতিয়াহলে টোটালি কথাটো বেলেগ হৈ যায় কেনেকে বেলেগ হৈ যায় মই ওপৰৰ স্টয়কিওমেট্ৰিটো মুহাই দিছো ওপৰৰ লেকচাৰ নাম্বাৰটো মুহাই দিছো ওপৰৰ চেপ্টাৰ নাম্বাৰটো মুহাই দিছো তোমালোকে অলৰেডি গম পালা আমি কি পঢ়ি আছো হল এতিয়া ইয়াক যদি মই মাসৰ লগত ৰিলেটেড কৰো মাস ইন টার্মস অফ যদি আমি মাস লিখো in terms of suppose molar mass in terms of molar mass likhisu moi molar mass boli koar loge loge ami kihot prakash korim eta gramot likhim so molar mass boli koar loge loge etia kintu kotha to belek hobo ei equation to ami eta sum 3H2 tinta ki ase H2 ase H2 mane tar kiman hoy molar mass 2 gram tinta ase mane 6 gram that means 6 gram of H2 plus etia N2 keta ase eta ase N or kiman mass 14 तो N2 mass किमान 28 that means यात आमी की बोली लिखिम 28 ग्राम of N2 यात आमी स्टोइकियोमेट्रिक कोएफिशिएंट तो किदरे यूज কৰিছো Na দৰে গ্ৰামৰ ক্ষেত্ৰত বা মাছৰ ক্ষেত্ৰত গুটে কথাটো বেলেগ হৈ যায় দেখি জানো এটা নেক্সট এফালে আমি কি বুলি কম দুটা আছে NH3 that means নাইট্ৰজেনৰ 14 আৰু হাইড্ৰজেনৰ 3 total 17 into 2 that means 34 gram of NH3 produce কৰে so এনেকুৱা ধৰণে আমি ৰেচিপিটো লিখিব পাৰো এই ইকুৱেচনটো চাই দিস ইজ স্টয়কিওমেট্ৰি আৰু স্টয়কিওমেট্ৰিৰ পৰা আমি আৰু বহুত বেলেগ বস্তু উলিয়াব পাৰো কেনেকৈ উলিয়াব পাৰো নেক্সট আমি স্টয়কিওমেট্ৰিৰ পৰা এটা নেক্সট কনসেপ্ট পাইছো কনসেপ্টটো হল লিমিটিং ৰিএজেন্ট মানে কি ৰিএজেন্ট মানে কি হোৱাট ইজ ৰিএজেন্ট তোমালোকে যেতিয়া ল্যাবৰেটৰীটোত হোমাবা ল্যাবৰেটৰীটোত হোমাই তাত যিমান বিলাক বটল দেখিবা টেমা দেখিবা তাত সল্ট থোৱা আছে তাত এসিড থোৱা আছে এভৰিথিং দে আৰ ইন ইয়োৰ ল্যাবৰেটৰী দোজ কেমিক্যাল সাবস্টেন্সেস হা টেমা বিলাক নহয় আকো টেমা বিলাকত থকা বস্তু বিলাকৰ কথা কৈছো তাত থকা এই বিকাৰ গিটা কনিক্যাল ফ্লাক্স গিটা ৰিএজেন্ট বুলি নকয় সেই টেমাৰ ভিতৰত থকা সল্ট কেমিক্যাল সাবস্টেন্সেস that you find in your laboratory are called reagents etia limiting reagent mane hol ei chemical reaction to limiting reagent ei chemical reaction to kunubai limit korise neki hey reagent to hobo limiting reagent tar mane eko buja nai sir ako bhalke bujao moi bujai disu swa limiting reagent etia ei reaction tur pora suppose moi number of moles or hisabote etia dekhisu ei reaction tur khetrote moi tumalokok tak explain korisu এতিয়া এই ৰিঅ্যাকশনটোত কি হৈছে 3 মোল H2 লগত 1 মোল কি লাগিব পাৰে নাইট্ৰজেন প্ৰডিউস কৰে 2 মোল NH3 হয়নে 2 মোল NH3 এতিয়া মই সাপোজ মই প্ৰশ্নটোত এনে ধৰণে কলো যে 3 মোল H2 লগত 2 মোল যদি আমি N2 যোগ কৰি দিও কি হ'ব আৰু ৰিঅ্যাকশনটোৰ লিমিটিং ৰিএজেন্ট কি হয় হেই ৰিঅ্যাকশনটোৰ তেতিয়ালে আমি তাক কি বুলি কম সোৱা এতিয়া আমি এই ইকুৱেচনটোৰ পৰা কি দেখিছিলো যে 3 মোল হাইড্ৰজেনৰ লগত কিমান মোল নাইট্ৰজেনৰ ৰিঅ্যাকশন কৰাৰ সামৰ্থ্য আছে 2 মোল হয়নে সৰি 1 মোল 3 মোলৰ লগত 1 মোল নাইট্ৰজেন লাগে এতিয়া আমি নাইট্ৰজেন ইয়াত কিমান দি দিলে 2 মোল এটা 2 মোল নাইট্ৰজেন দি দিলে বুলিয়ে এটা 3 মোলৰ লগত ৰিঅ্যাকশন কৰিব পাৰিব জানো নোৱাৰিব নহয় কাৰণ 3 মোল হাইড্ৰজেনে 1 মোল নাইট্ৰজেনৰ লগত ৰিঅ্যাকশন কৰিব পাৰে ইয়াতো 2 মোল দি দিলে সো হে 2 মোলৰে 1 মোলৰ লগত ই ৰিঅ্যাকশন কৰিব আৰু বাকি 1 মোল থাকি যাব নাইট্ৰজেন ৰিঅ্যাকশনটোত নাইট্ৰজেন থাকি গলগে এই যেটো ৰিঅ্যাকশনৰ কথা কৈছে এই ৰিঅ্যাকশনটোত কি হ'ব নাইট্ৰজেন থাকি যাবগে কাৰণ 2 মোল দি দিছে
2 মোলৰ ভিতৰত 1 মোলেহে তাত ৰিয়েকশ্যন কৰিব পাৰিব এই 3 মোল H2ৰ লগত হয়নে এটা তাকে নহয় যদি ইউ যদি 6 মোল থাকিলেহেঁতেন দুগুণ ই যেনেকৈ দুগুণ হ'ল ইউ ইয়াৰো যদি আমি দুগুণ ললোহেঁতেন তেতিয়াহ'লে কি হৈ গ'লহেঁতেন ৰিয়েকশ্যনটোত এইফালে প্ৰডাক্টটো দুগুণ ফৰ্ম হৈ গ'লহেঁতেন কিন্তু এই কণ্ডিশ্যনটোত কি হ'ব তাৰে আধা মানে 1 মোলে ইয়াৰ লগত ৰিয়েকশ্যন কৰিব ৰিয়েকশ্যন কৰি 3 মোল NH3 প্ৰডিউচ কৰিব আৰু তাৰে 1 মোল N2 ৰিয়েকশ্যন নকৰাকৈ থাকি যাব ৰিয়েকশ্যন নকৰাকৈ লাগিলে ইয়াৰ পৰা 1 মোল থাকি যাব সেই বুলি সি 2 মোলটোৱে 3 মোলৰ লগত ৰিয়েকশ্যন কৰি দিব নোৱাৰে 3 মোলে 1 মোলৰ লগতেই ৰিয়েকশ্যন কৰিব পাৰে 2 মোল দি দিলোঁ বুলি ৰিয়েকশ্যন কৰিব নোৱাৰে ক্লিয়াৰ কথাটো যদি এটা ৰিয়েক্টেন্ট আমি দুগুণ কৰি দিছোঁ তেতিয়াহ'লে ইটো ৰিয়েক্টেন্ট বা ইটো ৰিয়েজেন্টটো আমি দুগুণ কৰিব লাগিব তেতিয়া প্ৰডাক্টটো আমি দুগুণ পালোহেঁতেন হয়নে এটা দুগুণ কাৰ কাৰণে নাপালোঁ ইয়াৰ কাৰণে ই কম হৈ গ'ল ৰিয়েকশ্যনটোত ইউ যদি দুগুণ হৈ গ'লহেঁতেন 6 মোল থাকিলেহেঁতেন তেতিয়াহ'লে ৰিয়েকশ্যনটো আৰু চলিলেহেঁতেন আৰু অলপ প্ৰডাক্ট আমি পাব পাৰিলোহেঁতেন ইয়াত লোকচান হৈছে কোন নাইট্ৰজেন লোকচান হৈ যাবলগীয়া হৈছে 2 মোল দি দিছিলোঁ তাৰে 1 মোল ৰিয়েকশ্যন নোহোৱাকৈ থাকি যাব লগা হৈ গৈছে কোনে লিমিট কৰিলে ৰিয়েকশ্যনটোক ই যদি আৰু থাকিলেহেঁতেন আৰু হ'লহেঁতেন ৰিয়েকশ্যনটো আৰু অলপ প্ৰডাক্ট ফৰ্ম হ'লহেঁতেন চ' দিছ ৰিয়েজেণ্ট যিটো সোনকালে কনজিউম হৈ যায় ৰিয়েকশ্যনটো ডেট ৰিয়েজেণ্ট উইল বি কল্ড লিমিটিং ৰিয়েজেণ্ট তাকে কম আমি লিমিটিং ৰিয়েজেণ্ট ইয়াৰো বেলেগ বেলেগ ধৰণৰ আমি প্ৰশ্ন পাম বেলেগ বেলেগ ধৰণে আহিব আমাৰ আৰু ইয়াৰ লগত ৰিলেটেড কুৱেশ্যনো মই অলৰেডি আমাৰ যিটো MCQ সিৰিজ আছে কম্পিটিশ্যন সাকসেছ তাত ডিসকাস কৰা আছে তোমালোকে চাবা তাতে চাই ল'বা এক্সাম্পল যেহেতু ডিসকাস কৰি থোৱা আছে ইয়াত আকৌ মই বেলেগ বেলেগ এক্সাম্পল সেইকাৰণে ডিসকাস কৰা নাই আৰু সেইবিলাক নিজেও কৰিব লাগিব নিজেও কষ্ট কৰিব লাগিব হয়নে তুমি খাব নজনা তোমাক কোনোবাই খুৱাই দিব পাৰিব তুমি চুবাব নাজানা তোমাক কোনোবাই খুন্দি গুৰি কৰি দিব পাৰিব বাট গিলিব তুমিয়ে লাগিব হয় নাই সো এইটো কাৰণে এইখিনি কষ্ট কৰিব লাগিব কিতাপত থকা প্ৰশ্নখিনি নিজে কৰিবলৈ যত্ন কৰিব লাগিব বুজিবলৈ যত্ন কৰিব লাগিব নুবুজিলে টিচাৰৰ হেল্প ল'ব লাগিব আৰু আমি সদায় আছো আমাৰ লাইভ ক্লাছবিলাকত জয়েন কৰিব পাৰা যদি তোমালোকে আমাৰ পৰা গোটেই কোৰ্সটো পাবলৈ বিচাৰা তেতিয়াহ'লে আৰু বহুতে কৈ থাকা যে ফ্ৰীকে গোটেই কোৰ্সটো দিব লাগে ইউটিউবত এটো সম্ভৱ নহয় কাৰো জীৱনত ইমান সময় নাই যে নোটস বনাই কোৱেশ্চন এনসাৰ কৰি নিয়মিতভাৱে ক্লাছ কৰিব সময় দিব গম পাইছানে কাৰো জীৱনত ইমান সময় নাই আৰু মোৰো দেউতা আম্বানী নহয় যে মই গোটেই সময়খিনি জ্ঞানম টিউচনক দিম ক্লাছ কৰিম গোটেই বস্তুবিলাক যদি ফ্ৰী কৰি দিওঁ মোৰ কি হ'ব সো দ্যাটস ওয়াই ফ্ৰী কৰি দিয়াটো আমাৰ কাৰণে সম্ভৱ নহয় যদি তোমালোকে বিচাৰা গোটেই কোৰ্সটো পাবৰ বাবে তেতিয়াহ'লে ক্লাছবিলাকত জয়েন কৰি ল'বা লাইভ ক্লাছ খুব ভাল লাগিব গোটেই অসমৰ ষ্টুডেণ্ট থাকে বহুত বেছি ষ্টুডেণ্ট নহয় বহুত কম ষ্টুডেণ্ট বহুত বেছি যদি ষ্টুডেণ্ট হ'লহেঁতেন আমি বহুত কম খৰচত দিব পাৰিলোহেঁতেন কিন্তু সেইটো হোৱাগৈ নাই সেইটো কেৱল তোমালোকে সম্ভৱ কৰিব পাৰিবা সেইবাবে যিমান পাৰা ফ্ৰেণ্ডসকলৰ লগত শ্বেয়াৰ কৰিবা জ্ঞানম টিউচনত যদি বহুত ষ্টুডেণ্টছ হৈ যায় আমাৰ ওচৰত জয়েন কৰা তেতিয়াহ'লে আমি বহুত কম খৰচত তোমালোকক গোটেই কোৰ্সবিলাক আমি প্ৰভাইড কৰিবলৈ সক্ষম হ'ম আৰু আমাৰো গোল সেইটোৱেই হয় সো থ্যাংক ইউ সো মাচ ইয়াৰ পৰা যদি তোমালোকে কিবা উপকৃত হৈছো বুলি ভাবিছা তেতিয়াহ'লে লাইক এটা কৰিবা কমেন্ট কৰিবলগীয়া থাকিলে কমেন্ট কৰিবা আৰু কেইবা ঠাইতো মই কমেন্ট কৰিবলৈ কৈছোৱে তোমালোকক সেইবিলাকো কমেন্ট কৰি জনাবা থ্যাংক ইউ সো মাচ